ৰিসোৰ্স মেনেজমেন্ট সিস্টেম এটা আমি খুব সেপ্টেম্বৰ মাহতে আমি কাৰ্যকৰী কৰি দিব পাৰিম তে আমাৰ আঙুলিৰ মূৰত থাকিব কোট কিমান আমাৰ শিক্ষক আপুনি ইয়াৰ আগৰবাৰ অভিমতৰ অতিথি হতে আপুনি কৈছিল যে যে 1 লাখ নিযুক্তিৰ কথা চৰকাৰে কৈছিল সৰ্বাধিক শিক্ষা বিভাগতেই হ'ব বুলি আপুনি কৈছিল অলপতে আপুনি সংবাদমেলত সেই কথাটো কিমান মানুহে শিক্ষা বিভাগত নিযুক্তি পাব সেই সন্দৰ্ভতো কৈছে এই যেটো শেহতীয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আজি আপুনি ক'ব পাৰিব নেকি যে সঠিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হ'ব সেপ্টেম্বৰ মাহতে বিজ্ঞাপনখন ওলাব সেপ্টেম্বৰ মাহতে ওলাব আৰু ইয়াৰ লগত আমি পুনৰ টেট পৰীক্ষা পাতাৰ কথা ঘোষণা কৰিছো কাৰণ এইটো সংবিধান প্ৰদত্ত অধিকাৰ যে সকলোৱে সমানে অপৰচুনিটিটো পাব লাগিব তো এতিয়া যদি আমাৰ 20 চনত টেট পৰীক্ষা নহল কোভিড পৰিস্থিতিৰ কাৰণে নহল এতিয়া আমি টেট নপতাকৈ যদি আমি নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰো তেতিয়া হলে হেতেন কথা এটা থাকি যাব যে 20ত যদি আমাৰ টেট পৰীক্ষা হল হেতেন তেতিয়া হলে আমিও পাস কৰিলো হেতেন আৰু আমিও ইয়াতে আবেদন কৰিব পাৰিলো হেতেন এই হেতেনটো আমি নাইকিয়া কৰিব বিচাৰিছো সুযোগটো সকলোৱে পাব লাগে সেই কাৰণে আমি টেট পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছো আৰু দুইটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আগবাঢ়িব আৰু টেটৰ ৰিজাল্ট দিয়া যিসকলে এবাৰ পৰীক্ষা দিব ৰিজাল্ট দিব তেওঁলোকো আবেদন কৰিব পৰাকে আমাৰ শিডিউলটো আমি বনাই দিম বিএডৰ ক্ষেত্ৰত যোৱাবাৰ যেটো নীতি আছিল এবাৰ হলনি হ'বনে একেই থাকিব বিএড যিবিলাকে পঢ়ি আছে ধৰক পঢ়ি থকা বিলাকৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত লৈছো যিসকলে চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ কাৰণে সাজু হৈছে যিসকলে এডমিট কাৰ্ড পাব তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু যিসকল আৰম্ভণিত আছে মানে এইবাৰ চূড়ান্ত পৰীক্ষা নিদিয়ে কাৰণ তেওঁলোকৰ সম্ভাৱনা নাই তেওঁলোকে এইটো পৰীক্ষা নিযুক্তিত বাছনিত উঠিলেও তেওঁলোকে চাকৰিটো নাপায় কাৰণ তেওঁলোকৰ বিএডটো ক্লিয়াৰ হোৱা নাই কিন্তু যিসকলে এডমিট কাৰ্ড পাইছে অৰ্থাৎ পৰীক্ষা দিবই যেতিয়া ফলাফল ওলাব যেতিয়া তেওঁলোকে ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটো তেওঁলোক উত্তীৰ্ণ হলে তেওঁলোক ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব গতিকে যিসকলে এডমিট কাৰ্ড পাইছে তেওঁলোককে আমি আবেদন কৰাৰ সুবিধাটো দিম এটা আপোনাৰ শিক্ষা বিভাগত কিমান মানে পাব এবাৰ আমি পৰ্যায়ক্ৰমে বিভিন্নখিনি আমি আৰম্ভ কৰিম আৰু যাতে ওভাৰলেপিং নহয় সেইখিনিও চাম 22921টা পদবী ঘোষণা কৰা হৈছে এইখিনি খালি কিন্তু তাৰ ওপৰতো আৰু শিক্ষক আছে আৰু এনেকুৱাও হ'ব যে বহু কন্ট্ৰাকচুৱেল টিচাৰ কৰি থকা তেওঁ আকৌ আবেদন কৰিব ৰিক্ৰুটমেন্ট প্ৰসেছত যাবৰ কাৰণে বহুতে এতিয়া এলিমেন্টাৰী তেওঁ শিক্ষকতা কৰি আছে কিন্তু তেখেতৰ কোৱালিফাইড যে তেখেতে ডিগ্ৰী টিচাৰ হ'ব পাৰে বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব পাৰে গতিকে তেওঁ তাতো আবেদন কৰিব তেওঁ যেতিয়া এজন এলিমেন্টাৰী এডুকেশ্যনত শিক্ষকতা কৰি থকা ব্যক্তি এজন যেতিয়া পোষ্ট গ্ৰেজুৱেট